ক্লাব বা সোসাইটিৰ নিশা সাংস্কৃতিক অনুষ্ঠান বাণিজ্য মেলা কবি গান ইত্যাদি কৰিব বিচাৰিছে নেকি তেন্তে আপোনালোকৰ বাবে আছে বেয়া খবৰ এতিয়াৰ পৰা আপোনালোকে অনুষ্ঠান পাতিবলৈ হলে অনুমতি নাপাব পাৰে কিয়নো বজালী জিলা নেমচুৰ তৰফৰ পৰা বজালীৰ জিলা আয়ুক্ত মহোদয়ক দিলে স্মাৰক পত্ৰ নেমচুৰ সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব ইয়াৰ দ্বাৰা আপোনাক জনাব বিচাৰো যে ইতিমধ্যে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে কিন্তু দুখ আৰু পৰিতাপৰ কথা এই যে বজালী জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত একাংশ মধ্যভোগীসকল বিভিন্ন ক্লাব বা সোসাইটিৰ নিশা সাংস্কৃতিক অনুষ্ঠান বাণিজ্য মেলা কবি গান ইত্যাদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি বিৰূপ প্ৰভাৱ পেলোৱা আমাৰ দৃষ্টিগোচৰ হৈছে সেয়ে আপোনাক অনুৰোধ জনাও যে এই বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি উক্ত অনুষ্ঠানসমূহৰ অনুমতি দিবলৈ আৰু যদি কোনোবা এনেকুৱা ধৰণৰ অনুষ্ঠান বেআইনীভাৱে পাতে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনালো আগন্তুক উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান বাণিজ্য মেলা কবি গান ইত্যাদি অনুষ্ঠানৰ অনুমতি বন্ধৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে আমাৰ হাতত বজালী জিলা নেমচুৰ সভাপতিৰ কিছু মন্তব্য আছে চাওঁ আহক নিউজ ডেস্ক ৰিপৰ্ট NS24 ডিজিটেল হয় সাহেব সাম্প্ৰতিক সময়ত দেখিবলৈ পোৱা যায় অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বজালী জিলাতো দেখিবলৈ পোৱা যায় যে একাংশ ব্যক্তিয়ে একাংশ সোসাইটি বা ক্লাবে কিছুমান বাণিজ্য মেলাৰ নামত কিছুমান কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে আৰু আপোনালোকে জানে যে এই মাহৰ 18 তাৰিখৰ পৰা হাইস্কুলীয়া যেটো প্ৰি টেষ্ট হে পৰীক্ষা আৰম্ভ হ'ব আৰু অহা ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষা আৰম্ভ হ'ব আৰু এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষতি কৰাৰ কাৰণে একাংশ ব্যক্তিয়ে একাংশ অনুষ্ঠানে কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিছে যি কাৰ্যসূচীয়ে ছাত্ৰ সমাজৰ কাৰণে এক বিৰূপ প্ৰভাৱৰ সৃষ্টি কৰিছে শিক্ষাৰ ক্ষেত্ৰত ব্যাঘাত জন্মোৱাৰ কাৰণে এইবিলাক কাৰ্যসূচী ৰৈছে তো আমি জিলা নেমচুৰ ফালৰ পৰা বজালী জিলা নেমচুৰ ফালৰ পৰা আজি মাননীয় বজালী জিলা আয়ুক্ত ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু সাক্ষাৎ কৰাৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ আৰু স্মাৰক পত্ৰখনত আমি উল্লেখ কৰিছোঁ যে যিসমূহ সাংস্কৃতিক অনুষ্ঠান বা বাণিজ্য মেলা বা কবি গান আদি তেওঁলোকে যাতে নাপাতে তাৰ বন্ধৰ দাবীত আমি জিলা আয়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু এই সময়ছোৱাত যদি তেওঁলোকে বা এই যে একাংশ মধ্যভোগীসকলে এইবিলাক অনুষ্ঠান পাতে সেই অনুষ্ঠানসমূহ যাতে বন্ধ কৰে প্ৰশাসনে জিলা প্ৰশাসনে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে যেহেতু শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান অধ্যয়ন কৰিব আৰু এই সময়ছোৱাতে তেওঁলোকে এইবিলাক নাটক আৰম্ভ কৰিছে গতিকে এই নাটকসমূহ বন্ধ হ'ব লাগে যেহেতু পৰীক্ষা চলাকালীন নতুবা বৰ্তমান সময়তো বা চলাৰ আগতে যাতে কোনো অনুষ্ঠানে কোনো সমিতিয়ে কোনো সোসাইটিয়ে নতুবা কোনো ক্লাবে যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ নকৰে আৰু যদি এইবিলাক তেওঁলোকে ৰূপায়ণ কৰে তেনেহ'লে আমি নেমচুৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা আমি গণতান্ত্ৰিক আন্দোলন ল'বলৈ বাধ্য হ'ম আৰু এই মূল কথা হৈছে এইবিলাক বন্ধ হ'ব লাগে কিয়নো এইবিলাক বহুত হৈছে কিয়নো ছাত্ৰ সমাজ আৰু এনে সামাজিক পৰিৱেশ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিনষ্ট কৰাৰ কাৰণে এটা চক্ৰই অসাধু লোকে এইবিলাক কাৰ্যসূচী আৰম্ভ কৰিছে গতিকে আমি শ্ৰদ্ধেয় ৰাইজক আমি অনুৰোধ জনাইছোঁ সৰ্বসাধাৰণ শিক্ষিত সমাজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই কাৰ্যসূচীসমূহ বন্ধ কৰক আপোনালোকে পৰীক্ষাৰ পিছত আপোনালোকে পাতিব পাৰে তেতিয়া আমাৰ ক'বলগীয়া একো নাথাকে কিন্তু যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰতি লক্ষ্য ৰাখি এইবিলাক অনুষ্ঠান আপোনালোকে বন্ধ কৰক আৰু ছাত্ৰ ছাত্ৰীসকলক সহযোগিতা আগবঢ়াওক যাতে সমাজখন নিকা আৰু সুস্থিৰভাৱে পৰিচালিত হয় আৰু সমাজত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ কাৰণে আমি জিলা আয়ুক্তক আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়া আমাক কৈছে বা আমাক আশ্বাস প্ৰদান কৰিছে যে তেওঁ এইবোৰ কঠোৰ হাতেৰে দমন কৰিব গতিকে পুনৰবাৰ আমি সকীয়াই দিছোঁ সেইসকল ব্যক্তিক যিসকলে এইবিলাক অনুষ্ঠান পাতিবলৈ তেওঁলোকে মন মেলিছে গতিকে মন মেলা কাৰ্যসূচীটো তেওঁলোকে এইখিনিতে সীমাবদ্ধ ৰাখিবলৈ আমি নেমচুৰ ফালৰ পৰা সকীয়নি আমি জনাইছোঁ হয় চাওক মই বজালী জিলা নেমচুৰ সভাপতি হওঁ আৰু আমাৰ আজিৰ এই কাৰ্যসূচীত আমাক সহযোগিতা আগবঢ়াই আমাৰ কেন্দ্ৰীয় সমিতি নেমচুৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰ আৰু আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে গতিকে সমাজ এখন শুদ্ধভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৰে সহযোগিতা লাগিব গতিকে এই সুস্থিৰতা অনাৰ কাৰণে আপোনালোকে প্ৰত্যেকে সহযোগিতা হওক আৰু দায়বদ্ধ হওক